ডিপগৈত নিশা গুলীচালনাৰ ঘটনা বৰডুমচাৰ পৰা ডিপগৈ অভিমুখে আহি থকা এখন গৰু ভৰ্তি বাহনক ৰখাই চোকা অস্ত্ৰেৰে আক্ৰমণৰ লগতে চালক আৰু হেণ্ডিমেনক মাৰধৰ এখন বাহনত অহা তিনিজনকৈ দুৰ্বৃত্তৰ। ডিপগৈৰ পাণবাৰী ৰিজাৰ্ভৰ সমীপতে প্ৰথমতে ডিপগৈ ভিডিপিয়ে তালাচী চলাইছিল বলেৰো বাহনখনত। তাৰ পিছতে হঠাৎ সন্মুখৰ পৰা অহা AS23R9270 নম্বৰৰ খনৰ পৰা চাৰিজন যুৱক নামি আহি আক্ৰমণ গৰু কঢ়িয়াই অনা বাহনখনৰ ওপৰত। ডিপগৈ আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি কেটেপাৰে শিলগুটি আৰু মাৰ্বল নিক্ষেপ দুৰ্বৃত্তৰ। মই এখন বলেৰো পিকআপ লৈ গৰু নিবলৈ আপোনাৰ বৰডুমচা বজাৰৰ পৰা আহিছিলোঁ। বজাৰৰ পৰা গৰু লোড দিলোঁ। মোৰ ঘৰ যোৰহাটত। শিৱসাগৰৰ অমৰজ্যোতি কলিতাৰ মানে গৰু তেওঁ বজাৰত কিনিছিলে। তেওঁ গৰুখিনি লৈ মই আহি আছিলোঁ। গৰু টোটেল 11টা আছিলে। মই ৰাজমাই বজাৰলৈ সম্পূৰ্ণ নথিপত্ৰ আছে মোৰ, বজাৰৰ ৰচিদ, গাঁওবুঢ়াৰ কাগজ গোটেইখিনি আছে। তাৰপিছত মোৰ আপোনাৰ পেঙেৰি পাৰ হৈ আপোনাৰ ডিগবৈ সোমাইছোঁ। তেনেকুৱাতে এটা দুৰ্বৃত্ত দলে আহিলে। দুৰ্বৃত্ত দল আহি তেওঁলোকৰ লগত মানে ভিডিপি পাৰ্টিখিনিও আছিলে। তেওঁলোকে ৰখালে, মই ভিডিপি পাৰ্টিখিনি ৰখোৱা বুলি ৰখালোঁ। বাট সেই দুৰ্বৃত্ত দলটোৱে দা কুঠাৰ লৈ আমাক মানে আক্ৰমণ কৰে আৰু মোৰ গাড়ীত প্ৰায় 1.5 লাখ মান টকা আছিলে, সেইখিনি লুটপাট কৰে আৰু গাড়ী ভাঙে। গাড়ীখন গোটেই অনিষ্ট কৰি পেলালে আৰু আমাক গাড়ীটা 4টা চকাতে মানে কিবা দাও লিখীয়া জোঙা অস্ত্ৰ লৈ আহিছে। তেওঁলোকে চকাত মাৰি চকাকেইটা ব্ৰাছ কৰি দিছে আৰু গ্লাছখন সম্পূৰ্ণভাৱে ভাঙি পেলাইছে আৰু ছাইডৰ গ্লাছবিলাকো ভাঙি পেলালে আৰু কোনো কথা পতা নাই। তেওঁলোকে আকৌ পলাই গুচি গ'ল। ল'ৰাকেইজনক চিনি পোৱা নাই। ল'ৰাকেইজনে এজনে মূৰত ৰঙা কাপোৰ মাৰি আহিছিলে আৰু এজনে মুখত মাফলাৰ মাৰি আহিছিলে। তেওঁ একো সোধপোছে কৰা নাই, কাগজো চোৱা নাই। মই কৈছোঁ মোক কিবা যদি মোক ভুল পাইছে আপোনালোকে থানালৈ লৈ যাওক, ছাৰহঁতৰ ওচৰলৈ লৈ যাওক। সিহঁতি একো সোধপোছ কৰা নাই। 3-4 মিনিটৰ ভিতৰত মাৰপিট কৰিছে, মাৰপিট কৰি গাড়ী ভাঙিছে আৰু গুচি গৈছে। ইপিনে আৰক্ষীয়ে ৰফিকুল আলী নামৰ এটা দুৰ্বৃত্তক সোধপোছৰ বাবে আটক কৰিছে। উল্লেখযোগ্য যে এই ঘটনাৰ সৈতে চোৰাং গৰু চুৰি চক্ৰ জড়িত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইনফৰমেশ্যনটো পালোঁ। যেতিয়া ইনফৰমেশ্যন পাইছোঁ তেতিয়া আমি গোটেই আমাৰ ষ্টাফ আৰু মোৰ লগত বিটু আমি গ'লোঁ। গৈ আমি প্লেচ অফ অকাৰেঞ্চত চালোঁ যে গাড়ীখন 4টা যিটো টায়াৰ আছে গোটেইখিনি ফ্লেট কৰি দিছে আৰু আগফালে যিটো গ্লাছ আছিলে গ্লাছটো ভাঙি দিয়া হৈছে। তাৰপিছত আমি গম পালোঁ যে তাতে সোধপোছ কৰি আৰু গাঁৱৰ ভিডিপি মেম্বাৰ আছিলে, মাইকী 2জনী 3জনী এনেকৈ বহুত কেইজন আছিলে। চালোঁ তাতে তেওঁলোকে কৈছে মানে 4জনমান মানুহ আহিছিলে বোলো, মুখখন বান্ধি লৈছে আৰু কিবা বজৰং দল বুলিও কৈছে, কিবা কিবি তেনেকুৱা কৈছে। তাৰপিছত সিহঁতে মানে তেনেকৈ কৰিছিলে মানে আৰু মানুহ যিজন ড্ৰাইভাৰ আছিলে লগত যোনকেইজন আছিলে সিহঁতক মানে মাৰধৰ কৰিছিলে। হয়, সেইটো আমি যেতিয়ালৈ গৈ পাইছোঁ তেতিয়ালৈ সিহঁত জেগাত নাছিলে। তাৰপিছতকৈ আমি যেতিয়া সোধপোছ কৰি আছিলোঁ তেতিয়া হঠাৎ এখন গাড়ী আহিছিলে। মানে সেই গাড়ীখন মানে আমাৰ অলপ ছাছপেক্ট হ'ল, কাৰণ আমাক পুলিচক দেখি মানে অলপ স্পীডটো দিলে। তেতিয়া মানে আমাৰ ছাৰে তেতিয়া গাড়ীখন পিছা কৰিলে। তাৰপিছত সিহঁতক বহুতবাৰ মানে পিছা কৰি মানে অভাৰটেক কৰিলে, তথাপি সিহঁত ৰখা নাছিলে মানে। হয়, সিহঁত খুন্দা মাৰিছে প্লাছ আৰু যিমানবাৰ কৈছোঁ মানে হাক দিছোঁ মানে গাড়ীখন ৰখা বুলি কৈছে, তথাপিও নৰখিলে মানে গাড়ীখন। তেতিয়া মানে বাধ্য হৈ ছাৰে মানে তেনেকুৱা কৰিবলগীয়া হ'ল। আৰু গাড়ীখন যিহেতু দেখিছোঁ আমি, গাড়ীখনত মানে টোটেলি যিমানখিনি চোৰৰ বস্তুৰ কাৰণে যিমানখিনি বস্তু লাগে, যেনে ধৰ ৰছীৰ পৰা আপোনাৰ বাদলি গুটি, সেইবোৰ গোটেইখিনি মানে তাত কেতিয়াবা গোটেইখিনি আছিলে মানে তাতে। আমাৰ যিমানখিনি ছাছপেক্ট হৈছিলে সেইটো সঁচাই ওলালে আৰু তেখেতক ধৰা হৈছে আৰু তাৰে 2জন আছে ন, 3জন পলাইছে, এজনক ধৰিলোঁ আমি। সেইখিনি গুলি ফুটা মানে তেনেকৈতো বাধ্যত মানে সেইটো কৰিব লগা হ'ল, যিহেতু গাড়ী ৰখাবলগীয়া হ'ল। সিহঁতক 3-4বাৰ মই ইতিমধ্যে কৈছোঁ, 3-4বাৰ মানে আমি অভাৰটেক কৰিছিলোঁ, কিন্তু ষ্টিল সিহঁতে ৰখা নাছিলে, পলাব চেষ্টা কৰি আছিলে মানে। আৰু গোটেইখিনিতো মানে 4জন আছিলে চাগে, সিহঁতে পলালে, এজনক ধৰিলোঁ। সেইটো কৰাৰ কাৰণেহে আমি মানে ইমানখিনি সক্ষম হ'লোঁ মানে। ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।